আপোনালোকক মই ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ যিটোত মোদী কেয়াৰৰ কি বেনিফিট পায় কনজিউমাৰ এজনে সেই বেনিফিটখিনি দেখুৱাইছিলোঁ আৰু তাতে এটা বেনিফিট দেখুৱাইছিলোঁ কেছবেক যে আপুনি এটা কেছবেকো পায়। চ' ইয়াতে মই 2 নম্বৰ ভিডিঅ'টোত আপোনালোকক অকণমান আৰু বস্তু দেখুৱাই দিওঁ যে কেছবেকটো কেনেকৈ বাঢ়ি যায়। তো 3 নম্বৰ আৰু এটা ইয়াৰ পিছত ভিডিঅ' আহিব। বৰ্তমান 2 নম্বৰ ভিডিঅ'টোত আপোনালোকক অকণমান কেছবেকৰ বিষয়ে দেখুৱাই দিওঁ। সেইটো হৈছে যে ধৰক আপুনি যদি মোদী কেয়াৰত বজাৰ কৰোঁতে 20 PV বা 20 পইণ্ট বজাৰ কৰে, মানে 20 পইণ্ট মানে এপ্ৰক্সিমাই 1000ৰ পৰা 1300 টকামানৰ ভিতৰত বজাৰ হৈ যায়। তো আপুনি যদি 20 PV যদি বজাৰ কৰে তেতিয়াহ'লে আপুনি এটা শ্বেয়াৰ পায় আৰু তাৰ বিনিময়ত আপোনাৰ তাত কেছবেক আহে 90 ৰুপিজৰ পৰা 100 ৰুপিজ মানৰ ভিতৰত। 50 PV কৰিলে তেনেকুৱাকৈ 190ৰ পৰা 200ৰ ভিতৰত কেছবেক এটা আহে, দুটা শ্বেয়াৰ পায় আৰু ইমানমান টকাৰ বজাৰৰ প্ৰায় হৈ যায় 2500ৰ পৰা 2700। আৰু 100 PV কৰিলে আপুনি 290ৰ পৰা 300 ৰুপিজৰ এটা কেছবেক পায়, য'ত আপুনি তিনিটা শ্বেয়াৰ পায় আৰু 5000ৰ পৰা 6000 মানৰ ভিতৰত শ্বপিংটো হৈ যায়। এতিয়া এইখিনি হৈছে আপোনালোকে নিজে কেছবেকটো পায়। এতিয়া আপুনি যদি কি হ'ল মোদী কেয়াৰৰ কাষ্টমাৰ বেনিফিটখিনি ভাল পালে, প্ৰডাক্টখিনি ভাল পালে আৰু কেছবেকটো আপুনি দেখিলে যে ইয়াৰ বেনিফিট আছে, আপুনি ভাবিলে যে মই ইয়াৰ বিষয়ে মোৰ লগৰ 2-এজন মানুহকো মই ইয়াৰ বিষয়ে কওঁ, কাৰণ মই যিহেতুকে সুবিধাটো লৈ আছোঁ তেখেতসকলেও এই সুবিধাটো লওক। তেতিয়া কি কৰিলে আপুনি, মই এটা এক্সাম্পল দিছোঁ, ধৰক আপুনি সেই সুবিধাখিনি লোৱাৰ পিছত সেই সুবিধাখিনি আপুনি কি কৰিলে আপোনাৰ 4জন চিনাকি মানুহক ইয়াৰ বেনিফিটখিনি দি দিলে। দিয়াৰ বিনিময়ত কি হৈ গ'ল, যেনেকৈ আপুনি ধৰক ইয়াতে 20 পইণ্ট কৰোঁতে আপুনি ইয়াতে কেছবেক এটা পাইছিলে 90ৰ পৰা 100 ৰুপিজ এটা, ছেইম তেনেকুৱা ধৰক তলত 4জন মানুহক যিহেতুকে আপুনি ক'লে তেখেতসকলেও কি পালে 100 ৰুপিজ 100 ৰুপিজ 100 ৰুপিজ 100 ৰুপিজ কেছবেক পাই গ'ল। যিহেতুকে আপুনি এই 4জন মানুহক মোদী কেয়াৰৰ সুবিধাৰ বিষয়ে ক'লে, তো কোম্পেনীয়ে কি কৰিব, কোম্পেনীয়ে নিজৰ প্ৰফিটৰ পৰা এটা অংশ আপোনাকো দিব, যিহেতুকে আপুনি এই 4জন মানুহক ইয়াৰ সুবিধাখিনি কৈছে। তো তেখেতসকলেতো 100 টকাকৈ পালে, আপুনি কিমান পাব এতিয়া, আপুনি 20 PV যিহেতুকে কৰিছিলে ইয়াতে আপুনি কি পালে 100 ৰুপিজ এটা পালে, প্লাছ আপুনি 4জন মানুহক কোৱাৰ কাৰণে কোম্পেনীয়ে আপোনাক 3টা শ্বেয়াৰ এক্সট্ৰাকৈ দি দিব। তো এটা শ্বেয়াৰৰ ভেলু 100 ৰুপিজকৈ হ'লে 3টা শ্বেয়াৰৰ কিমান 300 টকা, তাৰমানে আপোনাৰ নিজৰ 100 টকা প্লাছ আপুনি 4জন মানুহক কোৱাৰ কাৰণে তেখেতসকলেও বজাৰখিনি কৰাৰ কাৰণে আপোনাৰ কোম্পেনীয়ে 300 টকা এটা দিলে। চ' আপুনি টোটেল কিমান পালে 100 টকা প্লাছ 300 টকা, টোটেল 400 টকা। চ' এইটো এটা হৈছে মোদী কেয়াৰৰ আৰু এটা বেছিক বেনিফিট যে কেছবেকটো আপুনি কেনেকৈ পায় বা আপুনি ইয়াৰ বিষয়ে বেলেগক ক'লে কেনেকুৱানো বেনিফিট পায়। চ' 3 নম্বৰ ভিডিঅ'ত আমি ইয়াৰ বিষয়ে আৰু ডিটেইলছত আলোচনা কৰিম, য'ত আপোনাৰ ইনকামটো কেনেকৈ বাঢ়ি যাব পাৰে। থেংক ইউ ভেৰি মাছ।